নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনালোকে চাই আছে আজিৰ ৰাশিফল 4 নৱেম্বৰ 2025। মই আপোনালোকৰ লগত আছোঁ মধুনাথ। আজিৰ দিনটোত 12 ৰাশিৰ বাবে কি কি ভাল খবৰ আছে, কাৰ লাভ হ'ব আৰু কাৰ কাৰ নতুন সুযোগ আহিব, সবিশেষ জানিব পাৰিব এই ভিডিঅ'ত। লগতে জানিব পাৰিব আজিৰ শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু নিজৰ ৰাশিৰ মন্তব্য কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আহক তেন্তে আৰম্ভ কৰোঁ প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগ। আজি কাতি মাহৰ 17 তাৰিখ মঙলবাৰ, 4 নৱেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:37:05 আৰু সূৰ্য অস্ত যাব আবেলি 4:37:17। শুক্লা চতুৰ্দশী তিথি, ৰেৱতী নক্ষত্ৰ, বজ্ৰযোগ, গড়কৰণ। আজি জন্মত হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব, হাতীৰষ্টি, অগ্নিযোগ পাব। আজি ছোৱালী আদ্যৰুক্তি হ'লে 45 দিনীয়া দুখিলা যোগ পাব। মৰণত একপদ্য। শুভকৰ্ম দীক্ষা, ক্ৰয় বিক্ৰয়। আজি মাটিমাহ, মাছ মাংস, তেল আৰু লগতে প্ৰায়শ্চিত্ত নিষেধ। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংগখিনি শুনিলে। আজি শ্ৰী শ্ৰী ৰাগযাত্ৰা। আপোনালোকে এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি, এৰিছ। আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ বাবে আজিৰ দিনটো শক্তি আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব। কাম কাজৰ ক্ষেত্ৰত আগৰ পৰাই কৰা পৰিশ্ৰমৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। নতুন পৰিকল্পনা বা কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো ভাল সময়। বিশেষকৈ ব্যৱসায় বা অফিচৰ কামত নতুন সুযোগ আহিব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত সৰু ভুল বুজাবুজি হ'ব পাৰে, কিন্তু আন্তৰিকতা কথোপকথনেৰে সমস্যাটো সহজে সমাধান কৰিব পাৰিব। পৰিয়ালৰ লগত সময় কটালে আপোনাৰ মানসিক চাপ কমিব। স্বাস্থ্যৰ দিশত সামান্য ভাগৰুৱা অনুভৱ কৰিব পাৰে, কিন্তু যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লওক আৰু পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণে আপোনাৰ পুনৰ জীৱিত কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰ থাকিব। অহা দিনৰ বাবে সঞ্চয়ৰ চিন্তা কৰিব পাৰিব। নতুন ইনভেষ্টৰ আগতে কোনো জ্ঞানী ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰিব। প্ৰেম জীৱনত আনন্দৰ যোগ আছে। যিসকলে প্ৰেমৰ নতুন যাত্ৰা আৰম্ভ কৰিবলৈ ভাবিছে, আজিৰ দিনটো তেওঁলোকৰ বাবে শুভ। দাম্পত্য জীৱনত পৰস্পৰৰ মান সন্মান বজাই ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। অধিক আত্মবিশ্বাসেৰে আগবাঢ়িলে সফলতা লাভ কৰিব। সহকৰ্মীৰ সহযোগ লাভ কৰিব। স্বাস্থ্য ক্ষেত্ৰত ৰাতিপুৱা সামান্য ব্যায়াম আৰু ধ্যান কৰিলে আপোনাৰ মনৰ চাপ মানসিক টেনশ্যন কমিব। অতি কামত নিজকে ভাগৰুৱা অনুভৱ নকৰিব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। আৰু প্ৰতিকাৰ হৈছে আজিৰ দিনটোত হনুমানজীৰ নাম লৈ হনুমান চালিচা পঢ়িলে আপোনাৰ ভাগ্যৰ উন্নতি হ'ব। মেঘ ৰাশিৰ বাবে আজিৰ দিনটো নতুন আশা আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব। কামত মনোযোগ দিয়ক, ভয় নকৰিব, কাৰণ সফলতা আপোনাৰ ওচৰতেই আছে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব, আৰু লগতে আপোনাৰ মতামত কি সেইটোও কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি, টৰছ। আজিৰ দিনটোৰ ৰাশিফল। বৃষ ৰাশিৰ বাবে আজিৰ দিনটো শান্তি আৰু ধন লাভৰ সম্ভাৱনাৰে পৰিপূৰ্ণ হৈ থাকিব। আজি আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। যি কামত দীঘলীয়া সময়ৰ পৰা প্ৰচেষ্টা চলাই আছিল তাৰ ফলাফল আজি লাভ কৰিব পাৰিব। ধন সম্পত্তি বা ব্যৱসায়ত লাভৰ যোগ প্ৰবল যোগ আছে। পৰিয়ালৰ ভিতৰত আনন্দৰ পৰিৱেশ থাকিব। যুৱ সমাজৰ বাবে চাকৰি বা অধ্যয়নত নতুন সুযোগ আহিব পাৰে। ঘনিষ্ঠ বন্ধু বা প্ৰিয়জনৰ পৰা সহায় সহযোগিতা লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। নতুন ইনভেষ্ট বা কিনা বেচাৰ কাৰণে আজিৰ দিনটো শুভ। পুৰণি ঋণ বা আপোনাৰ দায় আজিৰ দিনত মুকলি কৰিবলৈ সক্ষম হ'ব। প্ৰেম জীৱনত মিঠা সময় ভাল থাকিব। প্ৰেম জীৱনসংগীৰ সৈতে ভাল সম্পৰ্ক, লগতে কথা বতৰা হ'ব। যিসকলে প্ৰেমৰ নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ ভাবিছে তেওঁলোকৰ বাবে আজিৰ দিনটো খুবেই শুভ। কৰ্মক্ষেত্ৰত অফিচত বা ব্যৱসায়ত উচ্চ অধিকাৰীসকলৰ পৰা প্ৰশংসা লাভ কৰিব। কামৰ স্থানত আপোনাৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব। সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ সুস্থ হৈ থাকিব, লগতে শক্তিশালী অনুভৱ কৰিব। সামান্য পৰিমাণে আপোনাৰ কিছু দেহৰ সমস্যা হ'ব পাৰে, সেয়েহে খোৱা বোৱাৰ সময়ত আপুনি নিয়মিত হিচাপে আহাৰ গ্ৰহণ কৰক। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী।
শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ। প্ৰতিকাৰ আজি গৰুক কিবা খাদ্যবস্তু খাবলৈ দিয়ক আৰু তুলসীৰ গছৰ ওচৰত পানী অৰ্পণ কৰিলে আপুনি শুভ ফল লাভ কৰিব। আজিৰ দিনটো বৃষ ৰাশিৰ বাবে ধন লাভ, পৰিয়ালত সুখ আৰু মান সন্মান বৃদ্ধি হ'ব। কামত স্থিৰতা বজাই ৰাখিলে সফলতা লাভ কৰিব। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি, জেমিনি। আজিৰ দিনটোৰ ৰাশিফল। আজি মিথুন ৰাশিৰ বাবে যোগাযোগ আৰু চিন্তা ভাৱনাৰ উন্নতিৰ দিন হ'ব। যিকোনো জটিল সমস্যাৰ সমাধান আজি নিজৰ বুদ্ধি আৰু কথা বতৰাৰ দ্বাৰা সমাধান কৰিব পাৰিব। কাম কাজৰ ক্ষেত্ৰত নতুন আইডিয়া বা পৰিকল্পনাত সফল হ'ব। নতুন মানুহৰ সৈতে পৰিচয় হ'ব পাৰে, যি আগলৈকে গৈ আপোনাক জীৱনত সহায়ক হ'ব। দিনটো সামাজিক কাম বা যাত্ৰাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ ভাল থাকিব। অতি খৰচ নকৰিব, কিন্তু নতুন ইনকামৰ পথ মুকলি হ'ব পাৰে। ধন সম্পৰ্কীয় সিদ্ধান্ত ভাবি চিন্তি ল'ব। প্ৰেমিক প্ৰেমিকাৰ সৈতে মনোমালিন্য হ'ব পাৰে, ভুল বুজাবুজি হোৱা দেখা যায়। আজিৰ দিনটোত মুকলিকৈ খোলাখুলিকৈ কথা বতৰা ক'লে সেই ভুল বুজাবুজি শেষ হ'ব পাৰে। একেলগে সময় কটালে বন্ধন মজবুত হ'ব। যিসকলে অকলশৰীয়াকৈ অনুভৱ কৰি আছে তেওঁলোকৰ নতুন সম্পৰ্ক সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত অফিচতে হওক বা ব্যৱসায় ক্ষেত্ৰত, শিক্ষা ক্ষেত্ৰত নিজৰ মেধা আৰু যোগাযোগ শক্তিৰে আগবাঢ়িব পাৰিব। যিসকলে লিখা পঢ়া, শিক্ষকতা, মিডিয়া বা ক্ৰয় বিক্ৰয়ৰ কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে বিশেষ শুভ দিন। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আপোনাৰ হ্ৰাস পাব। আজিৰ দিনটোত কিছু লোকৰ ডিঙি বা কণ্ঠ সংক্ৰান্ত সমস্যা হ'ব পাৰে। খোৱা পানীৰ পৰিমাণ অধিক বঢ়াওক আৰু যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লওক। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। প্ৰতিকাৰ গৰু নাইবা কুকুৰক খাদ্যবস্তু দিলে আপোনাৰ চমৎকাৰ অংশগ্ৰহণ কৰিব। গৃহ দেৱতাৰ আগত চাকি জ্বলাই ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ পাঠ কৰিলে আপুনি শুভ ফল লাভ কৰিব। আজিৰ দিনটো মিথুন ৰাশিৰ বাবে কথা, চিন্তা আৰু বুদ্ধিৰ শক্তিৰে আগবাঢ়িবলৈ সক্ষম হ'ব। আত্মবিশ্বাসেৰে কাম কৰিলে সফলতা আপোনাৰ কাষত থাকিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল। কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো অনুভূতি আৰু পৰিয়ালৰ সৈতে গভীৰ সম্পৰ্ক থাকিব। মনটো কোমল থাকিব, যাৰ ফলত পৰিয়ালৰ সদস্যসকলৰ লগত ভাল ব্যৱহাৰ লগতে আপোনাৰ মান সন্মান বৃদ্ধি পাব। কাম কাজত মনোযোগ দিয়া বাঞ্ছনীয়, কিয়নো মন একেলগে বহু দিশলৈ গৈ বিভ্ৰান্তি হ'ব পাৰে, আপোনাৰ মন খেলিমেলি হ'ব পাৰে। সেইকাৰণে কামত মনোযোগ দিয়া উচিত। পুৰণি কোনো চিন্তা বা দুখ আজিৰ দিনটোত শেষ হ'ব। আপোনাৰ যদি কিবা সমস্যা বা দুখ আছিলে আজিৰ দিনটোত আপুনি মুক্তি লাভ কৰিব। দিনটোত নতুন আশা আৰু শান্তি থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব। ইনকামৰ জোখ বাঢ়িব, কিন্তু খৰচো একেলগে বৃদ্ধি পাব পাৰে। পৰিয়ালৰ প্ৰয়োজনত কিছু খৰচ হ'ব পাৰে, যি শুভ উদ্দেশ্য হ'ব। আপোনাৰ খৰচ হ'ব পাৰে, কিন্তু পৰিয়ালৰ ভালৰ কাৰণে খৰচ হ'ব। প্ৰেম আৰু সম্পৰ্ক, প্ৰেম জীৱনত নতুন অনুভৱ থাকিব। যিসকলে একেলগে আছে তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বৃদ্ধি পাব। অকলশৰীয়াসকলে যিসকলে ছিংগেল হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটোত নতুন চিনাকি হ'ব পাৰে, যি আগলৈকে গৈ বিশেষ সম্পৰ্কত পৰিণত হ'ব পাৰে। তাৰপিছত আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। কামৰ ঠাইত সাৱধানতা অনাৱশ্যক। সহকৰ্মীৰ সৈতে সহযোগ বজাই ৰাখিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে নিজৰ অন্তৰৰ অনুভৱ বিশ্বাস কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মানসিক শান্তিৰ প্ৰয়োজন। প্ৰকৃতিৰ মাজত কিছু সময় কটালে আপোনাৰ মানসিক টেনশ্যন হ্ৰাস পাব। পেটৰ সমস্যা থাকিলেও পৰিমিত আহাৰ গ্ৰহণ কৰক। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে ৰূপালী আৰু বগা। শুভ সময় আবেলি 4 বজাৰ পৰা 6 বজালৈ। প্ৰতিকাৰ আজি চন্দ্ৰদেৱলৈ পানী অৰ্পণ কৰক। লগতে ওম চন্দ্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰিলে আপোনাৰ মানসিক শান্তি আৰু ভাগ্যৰ উন্নতি ঘটিব। আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে মনৰ শান্তি আৰু পৰিয়ালৰ সুখৰ বাবে হ'ব। ধৈৰ্য্যৰে কাম কৰিলে সকলো কামতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ দিনটোৰ ৰাশিফল। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস, সন্মান আৰু সফলতাৰ দিন হ'ব। মান সন্মান লাভ কৰিব, লগতে নিজৰ কনফিডেন্স বাঢ়িব।
নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ বাবে সুযোগ আহিব পাৰে। আপুনি কিবা এটা জানে সেইটো আজি সকলোৱে জানিব পাৰিব। যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো অতি শুভ। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব গুণে সকলোকে প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত বহু মানুহ আপোনাৰ পৰামৰ্শ বিচাৰিব, সেইবাবে নম্ৰ আৰু সহায়ক মনোভাৱ ৰাখিব। পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব। সন্তান সন্ততিৰ পৰা ভাল খবৰ আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভজনক দিন হ'ব। নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব পাৰে। পুৰণি কোনো ইনভেষ্টৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। কিছুমানৰ বাবে ধন সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণৰ বাবে আজিৰ দিনটো শুভ ফলদায়ক হ'ব। প্ৰেমিক প্ৰেমিকাৰ সৈতে ভাল কথা বতৰা কওক। যিসকলে দাম্পত্য জীৱনত কিছু দূৰত্ব অনুভৱ কৰি আছিল, আজিৰ দিনটোত সেই ভুল বুজাবুজি শেষ হ'ব পাৰে। নতুন প্ৰেমৰ বাবে আজিৰ দিনটো অতি শুভ। কৰ্মক্ষেত্ৰত কাম কাজত বা ব্যৱসায় স্থান প্ৰতিষ্ঠানত আজি সন্মান আৰু নতুন সুযোগ লাভ কৰিব। নিজৰ চিন্তা বা পৰিকল্পনাৰ ওপৰত কৰ্তৃপক্ষৰ আগত সেইটো দেখুৱাবলৈ সন্মতি লাভ কৰিব। যিসকলে শিল্প, অভিনয় বা ৰাজনীতিৰ ক্ষেত্ৰত লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো অতি শুভ। স্বাস্থ্য ক্ষেত্ৰত আজি আপুনি শক্তি আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব। যিসকলে এক্সাৰচাইজ বা যোগৰ অভ্যাস কৰি আছে, আৰম্ভ কৰিবলৈ আজিৰ দিনটো ভাল। আপোনাৰ মূৰত নাইবা অকণমান মানসিক টেনশ্যন অনুভৱ কৰিব পাৰে, বিশ্ৰাম লওক। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ। প্ৰতিকাত সূৰ্যদেৱলৈ পানী অৰ্পণ কৰক। ওম হ্ৰাম হ্ৰীম হ্ৰোম চ সূৰ্যায় নমঃ। মই মন্ত্ৰটো আকৌ এবাৰ কৰিছোঁ। ওম হ্ৰাম হ্ৰীম হ্ৰোম চ সূৰ্যায় নমঃ। এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰিলে আপোনাৰ ভাগ্যৰ উন্নতি ঘটিব। আজিৰ দিনটো সিংহ ৰাশিৰ বাবে সাফল্য, গৌৰৱ আৰু নতুন আশা লৈ আহিছে। আত্মবিশ্বাসেৰে আগবাঢ়ক, সকলো কামত জয়লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। আজিৰ দিনটোৰ ৰাশিফল। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো কৰ্ম আৰু দায়িত্ব বৃদ্ধি পাব। আপোনাৰ কাম কাজত মনোযোগ দিব লাগিব, কাৰণ অকণমান অসাৱধানতাই দীৰ্ঘস্থায়ী ভুলৰ সৃষ্টি কৰিব পাৰে। যিসকলে অধ্যয়ন বা নতুন প্ৰকল্পৰ লগত ব্যস্ত হৈ আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো উন্নতিৰ কাৰক হ'ব। কোনো পুৰণি কাম কাজ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আধৰুৱা কামবিলাক আজি সম্পন্ন হ'ব। ঘৰৰ সদস্যৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। দিনটোত যাত্ৰা বা পুৰণি বন্ধুৰ সৈতে দেখা সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। অৰ্থনৈতিকভাৱে আজিৰ দিনটো স্থিৰতা থাকিব। পৰিকল্পিতভাৱে খৰচেৰে আগবাঢ়িব লাগিব। নতুন ইনভেষ্ট কৰিবলৈ আজিৰ দিনটো বেছি শুভ নহয়, গতিকে আজি নতুন ইনভেষ্ট নকৰাই ভাল হ'ব। পিছে পুৰণি সঞ্চয়ত লাভৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাৰ সৈতে বেছি কথা বতৰা বা বিতণ্ডা হাই কাজিয়া এৰাই চলক। যিসকলে নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ অপেক্ষা কৰি আছিল, আজিৰ দিনটোত সুযোগ আহিব পাৰে। দাম্পত্য জীৱনত ধৈৰ্য বজাই ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত অফিচত দায়িত্ব বৃদ্ধি পাব পাৰে, কিন্তু সঠিক পৰিকল্পনাৰে কাম কৰিলে আপোনাৰ সন্মান বৃদ্ধি পাব। আপোনাৰ বছৰৰ পৰা আপোনাৰ পৰিশ্ৰম উপলব্ধি কৰিব। কৰ্মক্ষেত্ৰত নতুন শিক্ষা বা প্ৰশিক্ষণৰ সুযোগ লাভ কৰিব পাৰে। স্বাস্থ্য ক্ষেত্ৰত অতি কামৰ কাৰণে আপোনাৰ ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট ল'ব লাগিব আৰু সময়মতে আহাৰ গ্ৰহণ কৰিব লাগিব। আপোনাৰ মূৰ আৰু গাৰ কষ্ট হ'ব পাৰে, গতিকে যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লওক। মূৰৰ বিষ নাইবা গাৰ সমস্যা কিছু হ'ব পাৰে। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। শুভ সময় আবেলি 2 বজাৰ পৰা 4 বজালৈ। প্ৰতিকাত ভগৱান বিষ্ণুৰ নাম লৈ ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰিলে আপোনাৰ মানসিক শান্তি আৰু ভাগ্য বৃদ্ধি হ'ব। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো দায়িত্বপূৰ্ণ আৰু শৃংখলাপূৰ্ণভাৱে আগবাঢ়িব। কামত ধৈৰ্য, ঘৰত শান্তি, এই দুয়োটা বজাই ৰাখিলে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি, লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো তুলা ৰাশিৰ বাবে সমতল আৰু আনন্দময় থাকিব। মানসিক শান্তি আৰু সামঞ্জস্য বজাই ৰাখিলে সকলো কামতে সফলতা লাভ কৰিব। কাম কাজৰ ক্ষেত্ৰত নিজৰ চিন্তা আৰু পৰামৰ্শ আজিৰ দিনটোত গুৰুত্বপূৰ্ণ লাভ কৰিব। সামাজিক কাম, বন্ধু বান্ধৱৰ লগত মিলা মিছা কৰা বা কোনো শুভ কামত অংশগ্ৰহণ লোৱা আপোনাৰ বাবে সম্ভৱপৰ হ'ব। পৰিয়ালৰ সুখ আৰু সমৰ্থন লাভ কৰিব।
টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো লাভজনক হ'ব। ধনৰ আগমন সম্ভৱ, বিশেষকৈ যিসকলে ব্যৱসায়ৰ লগত জড়িত হৈ আছে বা শিল্প সৃষ্টিশীল কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে ধন অহাৰ যোগ আছে। নতুন ইনভেষ্ট বা কিনা বেচাৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। প্ৰেম জীৱনত মধুৰতা থাকিব। জীৱনসংগীৰ সৈতে সময় কটালে সম্পৰ্ক আৰু মজবুত হ'ব। যিসকলে ছিংগেল হৈ আছে তুলা ৰাশিৰ ব্যক্তিসকলৰ তেওঁলোকৰ বাবে নতুন পৰিচয় হোৱাৰ সম্ভাৱনা আছে। কোনো ভুল বুজাবুজি থাকিলে আজিৰ দিনটোত সেইটো খোলাখুলিকৈ কথা বতৰা ক'লে আপোনাৰ বাবে উপযুক্ত সময়। কৰ্মক্ষেত্ৰত অফিচত বা ব্যৱসায় বাণিজ্যত আপোনাৰ আচৰণ আৰু সমন্বয় শক্তি সকলোৰে মন জয় কৰিব পাৰিব। নতুন প্ৰকল্প কাম কাজ আৰম্ভ কৰিবলৈ আজিৰ দিনটো উপযুক্ত সময়। কৰ্তৃপক্ষৰ পৰা মান সন্মান লাভ হ'ব পাৰে। স্বাস্থ্য ক্ষেত্ৰত আজি শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব, লগতে শক্তিশালী অনুভৱ কৰিব। মূৰৰ সৰু প্ৰেছাৰ বা নিদ্ৰাহীনতাই হ'ব পাৰে। বিশ্ৰাম লওক বা সংগীত বা ধ্যানত মন দিলে আপোনাৰ মন শান্তি থাকিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। প্ৰতিকাৰ মা লক্ষ্মীলৈ পূজা কৰক আৰু ওম হ্ৰিং শ্ৰীং লক্ষ্মী নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিলে আপোনাৰ ধন লাভ আৰু শান্তিৰ যোগ বৃদ্ধি হ'ব। আজিৰ দিনটো তুলা ৰাশিৰ বাবে আনন্দ, সমন্বয় আৰু সফলতাৰ দিন হ'ব। মন শান্ত আৰু মিষ্টি আচৰণে ভাল ব্যৱহাৰে আপোনাৰ সকলো কামত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে শক্তি, দৃঢ় সংকল্প আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব। কাম কাজত আগৰ চিন্তাবোৰ আঁতৰাই নতুনভাৱে আগবাঢ়িব পাৰিব। যি কামত দীৰ্ঘদিন ধৈৰ্য ৰাখি আছিল তাৰ ফলাফল আজিৰ দিনটোত লাভ কৰিবলৈ সক্ষম হ'ব। নতুন পৰিকল্পনা বা কাম কাজ আৰম্ভ কৰিবলৈ আজিৰ দিনটো উপযুক্ত সময়। যিকোনো গুপ্ত কাম মনে মনে কৰিবলগীয়া কাম বা গৱেষণামূলক চিন্তাত সফলতা লাভ কৰিব। নিজৰ অন্তৰ্শক্তিক বিশ্বাস ৰাখক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো লাভজনক হ'ব। ধনৰ আগমন হ'ব পাৰে, বিশেষকৈ যিসকলে ব্যৱসায়, ষ্টক মাৰ্কেট বা সম্পত্তি মাটি বাৰী সংক্ৰান্ত কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ ধনৰ আগমন হ'ব পাৰে। পুৰণি ঋণ যদি আছে আজিৰ দিনত সেইটো সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাৰ সৈতে সময় আনন্দময় কটিব। দাম্পত্য জীৱনত শান্তি আৰু বিশ্বাস বৃদ্ধি পাব। একেলগে যাত্ৰা বা কোনো বিশেষ অনুষ্ঠানত অংশগ্ৰহণ লোৱাৰ যোগ আছে। বৃশ্চিক ৰাশিৰ ছিংগেল ব্যক্তিসকলৰ আজি নতুন প্ৰেমৰ সূচনা সম্ভৱ হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে, কিন্তু সেয়া দায়িত্বৰে আপোনাৰ প্ৰতিভাৰ প্ৰমাণৰ সুযোগ দিব। গোপন শত্ৰুৱে আপোনাৰ সফলতাত হিংসা কৰিব পাৰে, সেয়ে গুপ্ত কামত সাৱধান থাকক। স্বাস্থ্য ক্ষেত্ৰত শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব। মূৰৰ বা চকুৰ সৰু সুৰা সমস্যা হ'ব পাৰে, আপোনাৰ ৰেষ্টৰ প্ৰয়োজন। ধ্যান আৰু প্ৰকৃতিৰ মাজত সময় কটালে আপোনাৰ মন শান্তি থাকিব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সময় আবেলি 5 বজাৰ পৰা 7 বজালৈ আৰু প্ৰতিকাৰ হনুমান মন্দিৰত গৈ চাকি জ্বলাই ওম হুম হনুমতে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিলে আপোনাৰ বাধা বিঘিনি দূৰ হ'ব। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে আত্মবিশ্বাস, কামত সফলতা আৰু সন্মানৰ দিন হ'ব। নিজৰ শক্তি আৰু ধৈৰ্যৰে সকলো বাধা বিঘিনি অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো ধনু ৰাশিৰ বাবে আনন্দ, উৎসাহ আৰু নতুন অভিজ্ঞতাৰ দিন হ'ব। যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো অতি শুভ। নিজৰ চিন্তা আৰু কামত ধৈৰ্য লগতে একাগ্ৰতা ৰাখিলে সফলতা লাভ কৰিব। নতুন পৰিচয় বা বন্ধু লাভ হ'ব পাৰে, যি আগলৈকে গৈ আপোনাৰ জীৱনত সহায়ক হিচাপে প্ৰমাণিত হ'ব। শিক্ষাৰ্থীসকলৰ বাবে অধ্যয়নত উন্নতি হোৱাৰ সম্ভৱ। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো উন্নতি হোৱাৰ যোগ আছে। আপোনাৰ নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব পাৰে। ধন সম্পত্তি সংক্ৰান্ত কামত শুভ ফল লাভ কৰিব। ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটো লাভজনক হ'ব, কিন্তু বেছি খৰধৰ নকৰিব। প্ৰেম জীৱনত উত্তেজনা আৰু সুখৰ দিন হ'ব। প্ৰিয়জনৰ সৈতে সময় কটালে আপোনাৰ মন আনন্দিত হৈ থাকিব। যিসকলে দাম্পত্য জীৱনত কিছু দূৰত্ব বজাই ৰাখিছিল বা অনুভৱ কৰিছিল আজিৰ দিনটো তেওঁলোকৰ বাবে ভাল দিনলৈ পৰিৱৰ্তন হ'ব। কৰ্মক্ষেত্ৰত কামৰ ঠাইত নতুন সুযোগ বা সফলতা লাভ কৰিব।
বিদ্যাৰ্থীসকলৰ বাবে অধ্যয়ন বা প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত কোনো বেছি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি শক্তিশালী লগতে উৎসাহেৰে পৰিপূৰ্ণ হৈ থাকিব। কিন্তু খাদ্যৰ দিশত সাৱধানতাৰ প্ৰয়োজন। অতি ভোজন এৰাই চলিব, বেছি খাদ্য গ্ৰহণ নকৰিব। প্ৰকৃতিৰ মাজত অলপমান সময় কটালে আপোনাৰ মানসিক শান্তি লাভ কৰিব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ। প্ৰতিকাৰ ব্ৰাহ্মণ বা গৰীব ব্যক্তিক খাদ্য দান কৰিলে আপোনাৰ ভাগ্যৰ উজ্জ্বলতা বৃদ্ধি পাব। গায়ত্ৰী মন্ত্ৰ জপ কৰাটো আপোনাৰ বাবে অতি শুভ ফলদায়ক। আজিৰ দিনটো ধনুৰাশিৰ বাবে উৎসাহ, ভাগ্য আৰু উন্নতিৰ কাৰক। কামৰ ক্ষেত্ৰত ধৈৰ্য ৰাখক, আপোনাৰ ভাগ্য আপোনাৰ সহায়ক হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো মকৰ ৰাশিৰ বাবে স্থিৰতা আৰু মনোসংযমৰ দিন হ'ব। দিনটো আৰম্ভণিত কিছু মানসিক চিন্তা থাকিব পাৰে, কিন্তু মাজভাগৰ পৰাই আপোনাৰ পৰিস্থিতি ভালৰ ফালে ঘূৰি আহিব। নিজৰ পৰিশ্ৰম আৰু পৰিকল্পনাৰে আজিৰ দিনটো সঠিক ফলাফল লাভ কৰিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি লাহে লাহে উন্নতি হ'ব পাৰে। আগৰ কৰা যিকোনো আগতে ইনভেষ্ট কৰি থোৱাৰ পৰা আপুনি লাভান্বিত হ'ব। ঘৰুৱা খৰচত নিয়ন্ত্ৰণ ৰাখিব লাগিব। নতুন কামৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনত দাম্পত্য জীৱনত শান্তি আৰু সম্পৰ্কৰ মজবুত বৃদ্ধি পাব। নিজৰ অনুভূতি সঠিকভাৱে প্ৰকাশ কৰিলে ভুল বুজাবুজি দূৰ হ'ব। একেলগে ঘূৰি অহা বা একান্ত সময় কটালে আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে আগবাঢ়ি যাবলৈ অনুকূল। আগবাঢ়িব পাৰে আজি। যিকোনো বেছি পৰিশ্ৰমৰ ফল লাভ কৰিব। অধিকাৰী বা মেনেজাৰৰ পৰা প্ৰশংসা লাভ কৰিব। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে আজি নতুন যোগ হোৱাৰ সম্ভাৱনা আছে। শাৰীৰিকভাৱে আজি আপুনি ঠিক ঠাক থাকিব, কিন্তু মানসিক চিন্তা বা টোপনিৰ অভাৱ দেখা দিব পাৰে। গা ধোৱাৰ পিছত পবিত্ৰ গংগাজল বা তুলসীৰ পাত লগাই আপুনি দেহত সেই চিতা লগাব পাৰে। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সময় আবেলি 4 বজাৰ পৰা 6 বজালৈ। প্ৰতিকাৰ শনিদেৱৰ নামত তেল দান কৰক বা গৰীব ব্যক্তিক ক'লা তিল দান কৰিলে শুভ ফল লাভ কৰিব। আজিৰ দিনটো মকৰ ৰাশিৰ বাবে পৰিশ্ৰম আৰু বুদ্ধিৰ সমন্বয়ৰ দিন হ'ব। কামত ধৈৰ্য ৰাখক, সফলতা লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি, একুৱেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো উৎসাহ আৰু চিন্তা শক্তিৰ দিন হ'ব। আপোনাৰ মেধাশক্তি, সৃষ্টিশীল চিন্তাই আজিৰ দিনটোত সফলতা লাভ কৰিব। নতুন কামত আৰম্ভণি বা নতুন পৰিকল্পনা বা সামাজিক কামৰ বাবে আজিৰ দিনটো শুভ। পৰিচিত কোনো ব্যক্তিৰ পৰা সহায় লাভ কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰ থাকিব। আগৰ চিন্তা কমিব। আগত যদি কিবা চিন্তা ভাৱনা আছিলে, আজি সেই চিন্তা দূৰ হ'ব। কোনো নতুন ইনভেষ্ট কৰাৰ আগতে ভাবি চিন্তি লওক, পৰামৰ্শ গ্ৰহণ কৰিব অভিজ্ঞ ব্যক্তিৰ পৰা। আগতে কৰা পৰিশ্ৰমৰ ফল আজি লাভ কৰিব, গতিকে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম জীৱনত নতুন আশা আহিব পাৰে। প্ৰিয়জনৰ সৈতে যোগাযোগ বৃদ্ধি পাব। নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ যোগ আছে। দাম্পত্য জীৱনত মৰম ভাল পোৱা লগতে সম্বন্ধ মজবুত থাকিব। কৰ্মক্ষেত্ৰত সফলতাৰ দিন। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব। নতুন কামত আগবাঢ়িবলৈ সুযোগ আহিব। আপোনাৰ বছ বা সহকৰ্মীৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে মনোসংযোগেৰে অধ্যয়ন কৰিলে ভাল ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সামান্য মানসিক চাপ বা ভাগৰুৱা অনুভৱ আহিব পাৰে, কিন্তু দিনৰ শেষত ৰেষ্টৰ পিছত সবলতা আহিব। ধ্যান আৰু ৰাতিপুৱা ভ্ৰমণে আপোনাৰ শান্তি আনিব মনলৈ। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। প্ৰতিকাৰ গৰুক পানী দান কৰক, গৰুক পানী খুৱাওক আৰু শিৱদেৱক বেলপাত অৰ্পণ কৰিলে আপুনি শুভ ফল লাভ কৰিব। আজিৰ দিনটো কুম্ভ ৰাশিৰ বাবে উৎসাহ আৰু নতুন সম্ভাৱনাৰ দিন। নিজৰ বুদ্ধি আৰু ধৈৰ্যৰে সঠিক ব্যৱহাৰ কৰিলে আজিৰ দিনটো সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।
এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি বিশেষ আজিৰ দিনটোৰ ৰাশিফল। মীন ৰাশিৰ বাবে আজিৰ দিনটো আনন্দ আৰু আত্মবিশ্বাসৰ দিন হ'ব। আপোনাৰ কনফিডেন্স বাঢ়িব। নতুন কাম আৰম্ভণি কৰিবৰ বাবে আজিৰ দিনটো শুভ। আত্মীয় স্বজনৰ পৰা ভাল খবৰ আহিব পাৰে। নিজৰ চিন্তাধাৰা আৰু অন্তৰ্জ্ঞান আজিৰ দিনটোত আপোনাৰ বাবে সহায়ক হ'ব। যিকোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ সময়ত আপোনাৰ নিজৰ অন্তৰাত্মাৰ ওপৰত ভৰসা ৰাখিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিতিশীলতা থাকিব। যিকোনো দীৰ্ঘদিনীয়া প্ৰকল্পৰ পৰা আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে। নতুন ইনভেষ্ট কৰিবলৈ আজিৰ দিনটো চিন্তা কৰিব পাৰে। গৃহ সংক্ৰান্ত কোনো কামত খৰচ হ'ব পাৰে, মানে ঘৰৰ কাৰণে আপোনাৰ খৰচ হ'ব পাৰে, কিন্তু সেইটো আপোনাৰ খৰচ ঘৰৰ শুভ মংগলৰ কাৰণেই হ'ব। প্ৰেম জীৱনত নতুন উজ্জীৱনা থাকিব। প্ৰিয়জনৰ সৈতে সময় কটালে আপোনাৰ বন্ধন মজবুত থাকিব। একেলগে কোনো আনন্দ অনুষ্ঠানত যোগদানৰ সম্ভাৱনা আছে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক লাভ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ। বছৰৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব। যিসকলে শিল্প, সংগীত বা সৃষ্টিশীল কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অনুপ্ৰেৰণাদায়ক। অধ্যয়ন আৰু প্ৰতিযোগিতাত সফলতা লাভ কৰিব। আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব, কিন্তু পেট সংক্ৰান্ত বা হজমৰ সংক্ৰান্ত কিছু সামান্য সমস্যা থাকিব পাৰে। পৰিষ্কাৰ পানী গ্ৰহণ কৰক, লগতে পৰ্যাপ্ত পৰিমাণে আপুনি পানী গ্ৰহণ কৰা প্ৰয়োজন। ধ্যান, যোগ আৰু সংগীতে আপোনাৰ মানসিক শান্তি লাভ কৰিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ। প্ৰতিকাৰ নদীৰ কাষত গৈ চাকি জ্বলাওক বা মাছক কিবা খাদ্যবস্তু খাবলৈ দিয়ক, তাৰ ফলত আপোনাৰ ভাগ্য বৃদ্ধি হ'ব। আজিৰ দিনটো মীন ৰাশিৰ বাবে আনন্দ, অনুপ্ৰেৰণা আৰু সফলতাৰ দিন হ'ব। নিজৰ অন্তৰ্শক্তি আৰু বিশ্বাসক আগবঢ়াই লৈ যাওক। ভাগ্য আপোনাৰ লগত থাকিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।